নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফাইনেলি ইণ্ডিয়ান ৰেলৱে ফালৰ পৰা ভাৰতীয় ৰেল বিভাগৰ ফালৰ পৰা পুনৰ পোষ্ট মুকলি হৈছে। কিমান পোষ্ট আহিছে, কি পোষ্ট আহিছে, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, এপ্লিকেশ্যন ফিজৰ পৰা আদি কৰি গোটেইখিনি তথ্য শ্বৰ্ট নটিফিকেশ্যন যিটো আহিলে কোনে কোনে এপ্লাই কৰিব পাৰিব গোটেইখিনি জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই মোৰ ইউটিউব চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত বহুত ধন্যবাদ। আৰু যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই আৰু যদি আগন্তুক চৰকাৰী চাকৰি এটা লোৱাৰ যদি সপোন আছে তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিবা। যিকোনো এনেধৰণৰ আপডেট দিলেই প্ৰতিটো নটিফিকেশ্যন পাব পাৰা যাতে, আৰু এপ্লাইখিনি কৰি আগন্তুক দিনত চৰকাৰী চাকৰি লোৱা সপোনটো দিঠক কৰিব পাৰা। তাৰ বাবে ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি অল কৰি ৰাখিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু শ্বৰ্ট নটিফিকেশ্যন আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা। ইয়াত দিছে চেণ্ট্ৰেলাইজড এমপ্লয়ড নটিফিকেশ্যন। এইটো এডভাৰটাইজ নাম্বাৰ 0/2025 হয়। ৰিক্ৰুইটমেণ্ট অফ টেকনিকেল ইণ্ডিকেটেড নটিচ, টেকনিকেল পোষ্ট হয় কিন্তু এইখিনি দেই। অলৰেডি এপ্লাই বৰ্তমানলৈকে হোৱা নাই। এপ্লাইটো অ'পেনিং ডেট তাৰমানে এপ্লাই ষ্টাৰ্ট হ'ব 28 জুন 2025। আজি যিহেতু জুন মাহৰ কেই তাৰিখ হৈছে, আজি জুন মাহৰ খুব বেছি 19 তাৰিখ হৈছে। 28 তাৰিখৰ পৰাহে এপ্লাই ষ্টাৰ্ট হ'ব। আৰু লাষ্ট ডেটটো দিছে 28 জুলাই মানে সম্পূৰ্ণ এক মাহলৈকে এপ্লাইটো চলি থাকিব। তাৰপিছত পোষ্টখিনিৰ নেম যদি চাওঁ আমি, টেকনিকেল ছিগনেল 1 আৰু টেকনিকেল ছিগনেল 3 দুটা পোষ্ট মুকলি হৈছে। আৰু পে' লেভেলটো এটাত 5 লেভেলত হ'ব ছিগনেল 1ত, আৰু ছিগনেল 3ত 2 লেভেলত পে' স্কেলটো হ'ব। আৰু পে' স্কেলটো যদি চাই, ছিগনেল 1ত 29,200 টকা আৰু ছিগনেল 3ত 19,900 টকা। এইটো বেছিক চেলাৰী লগত দিয়ে মিলাই ভাল এলাউঞ্চ এটা পাবলৈ সক্ষম হ'ব। তাৰপৰা মেডিকেল ষ্টেণ্ডাৰ্ড B-1 CNXIA, মানে মেডিকেলো ফিট হ'ব লাগিব ইয়াত আপোনালোকৰ। এইজটো যদি চাই দুইটা পোষ্টৰ কাৰণে একেই, 18 বছৰ পৰা 33 বছৰলৈকে জেনেৰেল ল'ৰা ছোৱালী, EWS ল'ৰা ছোৱালী, আৰু SC ST OBC যেনেকৈ এজ ৰিলেক্সেশ্যন থাকে 3 বছৰ 5 বছৰ সকলোখিনি ছাবচিডি পাব। আৰু এপ্ৰক্স ভেকেঞ্চি যিটো ছিগনেল 1ত মাত্ৰ 180টা ভেকেঞ্চি আছে, আৰু বাকীটো যিটো টেকনিকেল থাৰ্ড গ্ৰেডৰ পোষ্ট হয় ন, তাত টোটেল পোষ্ট আছে 6,000 ভেকেঞ্চি আছে। টোটেল যদি চাংগৈ ভেকেঞ্চি আছে 6,180টা। বহুত ভেকেঞ্চি আহিছে কিন্তু 6,180টা ভেকেঞ্চি আছে। তাৰপৰা এপ্লাইটো চলিব RRB অফিচিয়েল ৱেবছাইটত, যিখিনি RRB অফিচিয়েল ৱেবছাইট আমাৰ গুৱাহাটী RRB এপ্লাই, তাতো আমাৰ গুৱাহাটী জোনতো চলিব, সকলোখিনি চলিব। বৰ্তমানলৈকে এপ্লাই ষ্টাৰ্ট হোৱা নাই, শ্বৰ্ট নটিফিকেশ্যনে আহিছে। এতিয়া যিহেতু মষ্ট ইম্পৰ্টেণ্ট কোৱালিফিকেশ্যনটো যদি চাওঁ, যিটো এইখিনি টেকনিকেলৰ পোষ্ট হয় ছিগনেল 1 আৰু টেকনিকেল 3 পোষ্ট হয়, তাত মেট্ৰিক পাছত আৰু ITI লাগিব লগতে। আৰু যিটো গ্ৰেড 3 পোষ্টটোত হয়তো গ্ৰেড 1ৰ পোষ্টটো হয়তো হাই ছেকেণ্ডেৰী পাছ বা ডিগ্ৰী পাছ লাগিব পাৰে। লগতে আপোনালোকৰ টেকনিকেল যিটো ITI কোৱালিফিকেশ্যন থাকিব লাগে বা এপেণ্ডিক্স থাকিব লাগে সেইটো লাগিব পাৰে। এইখিনিয়ে কোৱালিফিকেশ্যন, গোটেইখিনি ডিটেইল দি দিলোঁ। যেতিয়া ফুল নটিফিকেশ্যন অফিচিয়েলি ৱেবছাইট আহি যাব ন, তেতিয়া মই পুনৰ ভিডিঅ' বনাম। যিদিনাৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি আছে। যদি মোৰ লগত জড়িত হৈ থাকিব বিচাৰে তেন্তে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি। আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।